মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দশম শ্ৰেণী উচ্চ গণিতৰ প্ৰথম চেপ্টাৰ ছেট অসমীয়াত সংহতি সম্পৰ্কে কিছু আলোচনা কৰিম, যাতে আমি সহজতে এই চেপ্টাৰৰ অংকখিনি বুজি পাওঁ। ধৰা এটা সংহতি য'ত 1, 2, 3, 4 these are elements of the set A. এইবিলাকক কি কোৱা হয়? set A ৰ elements বুলি কোৱা হয়। elements ইয়াত আমি এতিয়া যদি সুধো number of elements of set A how much? 1, 2, 3, 4. number of elements equal to 4. number of elements of set A equal to 4, or it may be called as order of set A. order of set A and A equal to 4. বা আমি ইয়াক modulus of A equal to 4 এনেকৈ লিখিব পাৰোঁ। ধৰা আন এটা সংহতি B যাৰ এলিমেন্টস বিলাক হ'ল 1, 1, 2, 2, 3. ইয়াত নাম্বাৰ অফ এলিমেন্টস কিমান হ'ব? নাম্বাৰ অৰ্ডাৰ অফ সেট A কি হ'ব? ইয়াত 1, 2, 3, 4, 5 এনেকে হিসাব কৰি আমি 5 লিখিব নোৱাৰো। কি কাৰণে? 1 টো ৰিপিট হৈছে, 2 টো ৰিপিট হৈছে, 3 ৰিপিট হোৱা নাই। ইয়াৰ টোটেল এলিমেন্টস, টোটেল অৰ্ডাৰ অফ সেট B কিমান হ'ব? ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, টোটেল 3. modulus B equal to 3, or order of B equal to 3. যদিহে আমি ইয়াত চেপ্টাৰটো প্ৰথম কুৱেশ্যন এটা দিয়া আছে 1.1 ত এটা কুৱেশ্যন দিয়া আছে, if A equal to x, if A equal to x, where x is a natural number and x is less than equal to 10. তেনেহলে এই সংহতিটো কেনেকৈ লিখিব পাৰিম আমি? x is a natural number. x is a natural number, গতিকে natural number কোনবিলাক আমি? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. আমি 10 লৈকে যাব লাগিব, because x is less than equal to 10. x ৰ মান 10 বা 10 তকৈ সৰু, মানে আমি মেক্সিমাম 10 লৈকে লিখিব লাগিব। গতিকে ইয়াত নাম্বাৰ অফ এলিমেন্টস n a, order of set A is equal to 10. আৰু যদি আমি phi is a null set হয়, if phi is a null set, তেনেহলে n phi equal to সদায় 0 হ'ব। ঠিক আছে, এতিয়া আমি বুজি আহা আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট ফৰ্মুলা কেইটামান আছে সংহতিৰ ফৰ্মুলা। সেই ফৰ্মুলা কেইটা বুজি ললে অংকবিলাক বহুত ইজি হ'ব। ফাৰ্ষ্ট ফৰ্মুলা is n set A union set B equal to NA plus NB if A and B are disjoint.
মানে কি কৈছে এ আৰু বি যদি ধৰা ইউ যদি আমাৰ এটা ইউনিভাৰ্সেল সেট হয়, ইউনিভাৰ্সেল সেট মানে বুজি পাইছে, এ দুটা যদি এ আৰু এটো বি সেট হয়, এটো এ সেট এ আৰু এটো যদি সেট বি হয়, এই ইউনিভাৰ্সেল সেট মানে কি বুঝে যে এ আৰু বিট নথকা এইখিনি জেগা এই কমপ্লিমেন্ট বুলি কয়, আৰু এ আৰু বি এই গোটেইখিনি মিলি এটা ইউনিভাৰ্সেল সেট। এতিয়া ইয়াত এই ইউনিভাৰ্সেল সেট ইউৰ ভিতৰত এ আৰু বি আৰ ডিসজয়েন্ট সেট, এ এন্ড বি আৰ ডিসজয়েন্ট সেট। ডিসজয়েন্ট মানে কি দুইটা লগ লগা নাই। যেতিয়া দুইটা লগ নালাগে তেনেহলে আমাৰ এ ইউনিয়ন বি এই দুইটা মিলিলে কিমান এলিমেন্টস হ'ব, ইয়াৰ ভিতৰত যদি আমাৰ 3টা এলিমেন্ট থাকে, ইয়াত যদি আমাৰ 4টা এলিমেন্ট থাকে, তেনেহলে এ ইউনিয়ন বি বিৰ অৰ্ডাৰ অফ দ্য সেট বা নাম্বাৰ অফ এলিমেন্টস কি হ'ব, দিস প্লাস দিস, এন এ প্লাস এন বি, মানে ইয়াত এ ইউনিয়ন বি ইয়াৰ অৰ্ডাৰ হ'ব এন এ প্লাস এন বি। ইয়াত এন এ কিমান 3, এন বি ইকুয়াল টু কিমান 4, ইকুয়াল টু 7 will be the order of A union B. এইটো ফার্স্ট ফর্মুলা which is to be remembered. কেতিয়া হ'ব A union B and A union B equal to NA plus NB কেতিয়া হ'ব, when A and B are disjoint set. যদি disjoint নহয় পিনি join হয়, যদি disjoint নহয় পিনি if A and B are not disjoint, if A and B are not disjoint, তেতিয়াহলে কি হ'ব এই ফৰ্মুলাটো, not disjoint মানে দুইটা জয়েন হৈ আছে, A and B, এটো যদি A হয় এটো B হয়, দুইটা A and B both are not disjoint বা joint set. জয়েন যদি হয় তেনেহলে A ইউনিয়ন B ইয়াৰ অৰ্ডাৰ কি হ'ব, এন এ প্লাস এন বি, আৰু ইয়াৰ যেটো ইন্টাৰসেকশনক কি বুলি কয়, এন এ ইন্টাৰসেকশন বি, আৰু এই পাৰ্টটো কি হ'ব, এইটো বি পাৰ্ট এইটো এ পাৰ্ট, গতিকে অনলি এ বুলি ক'লে কি হ'ব, ইয়াত এ মাইনাস বি, এই পাৰ্টটো কি হ'ব, এই পাৰ্টটো এ মাইনাস বি, আৰু এই পাৰ্টটো কি হয়, এই পাৰ্টটো হ'ব বি মাইনাস এ, আৰু এই ইন্টাৰসেকশন পাৰ্টটো কি বুলি ক'ব, এন এ ইন্টাৰসেকশন বি। তেতিয়া ফৰ্মুলাটো if they are not disjoint, the formula will be A union B n A plus n B minus A intersection B. তেতিয়া ফৰ্মুলাটো কি হ'ব, A union B ফৰ্মুলাটো n A মানে গোটেই A ৰ যিখিনি এলিমেন্টস, আৰু এন বি মানে গোটেই বি যিখিনি এলিমেন্টস, তাৰ পৰা কি মাইনাস হ'ব, এই ইন্টাৰসেকশন সেইখিনি মাইনাস হ'ব। এইটো নাম্বাৰ 2 ফৰ্মুলা।
গতিকে ফৰ্মুলা দুটা কি পালো আমি জয়েন এণ্ড ডিজয়েন ফৰ্মুলা কি পালো আমি এটা ফৰ্মুলা পালো if a and b are disjoint then a union b equal to na plus nb. Number 2 কি পালো if a and b are joint or intersecting, then n union b equal to na plus nb minus n intersection b. Itu number 2 formula.